আজি মোটামুটি ৩-৪ বছৰ ধৰি ৰাস্তাটো এনেহেন মানে একদম জৰাজীৰ্ণ অৱস্থাতে আছে আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো মানে গুৰুত্ব দিয়া নাই, কাণ সাৰ লোৱা নাই ইয়াৰে। আৰু এনেকৈ ল'ৰা ছোৱালী এনেকৈ স্কুলত অহা যোৱা কৰি থাকে, কিমান এটা দুৰ্ভাগ্য, কিবা কাৰণত যদি এটা দুৰ্ঘটনা হয় এৰে মানে দায়িত্ব কোনে ল'ব? আৰু আমি বহুত মানে জনালোঁ টাউন কমিটি অফিচত, নাই কোনো গুৰুত্বই দিয়া নাই। ইয়াৰ স্থানীয় ৱাৰ্ডগৰাকীৰ নাম কি? বিজুলী বৈশ্য। তেওঁ আহিছিল নেকি ইয়াতে? তেখেতকো বহুত অৱগত কৰিলোঁ, তেখেতকো মই জনাই আছোঁ কামখিনি কৰা নাই। স্বামী চাই গৈছে ইয়াতে আহি কিনে? হে, তেওঁৰ নিজৰ স্বামীগৰাকী চাই গৈছে আহি কিনে? অঁ, স্বামী চালে কি হ'ব? এতিয়া ৱাৰ্ড কমিশ্যনত আহি চাই যাব লাগিব কথাখিনি। অঁ, আৰু আমিতো এতিয়া মোটামুটি টেক্স দি আছোঁ টাউন কমিটিত, গতিকে অলপ গুৰুত্ব দিব লাগে কথাখিনিত। কাৰণ কি এতিয়া যদি কিবা কাৰণত এখন এম্বুলেঞ্চ আহিব লাগে, নকৰক ভগৱান কাৰো একো নহওক, কিবা কাৰণ যদি মানে অগ্নি নিৰ্বাপক বাহিনীত যদি গাড়ী আহিব লাগে, কোনো ৰাস্তাই নাই ইয়াতে। গতিকে এইটো আমি প্ৰশাসনৰ ওচৰতো দাবী জনাওঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো দাবী জনাওঁ, আমাক যাতে ৰাস্তাটো অতি সোনকালে মানে ঠিক কৰি দিয়ে। এতিয়াতো আচলতে অহা যোৱা কেনেকৈ কৰিব? এতিয়াতো নাইয়ে, কোনো ব্যৱস্থাই নাই। অতি সোনকালে তৎকালীনভাৱে আমাৰ ৰাস্তাটো মানে ব্যৱস্থা কৰি দিব লাগে। যিহেতু কি বোলে বান হয় নাই, বান অহাৰ মানে আগমুহূৰ্ততে এনেকুৱা অৱস্থা। বান নহয়। আৰু চবচে আমাৰ মানে সমস্যাটো হৈছে কি, আমাক এটা নালাৰ প্ৰয়োজন। নালাটো নোহোৱালৈকে এই ৰাস্তাটো এনেকৈ খহি যাই থাকিব, কাৰণ কি বাৰীত যিখিনি পানী আছে পানীখিনি খহাইও ওলাই যাব নোৱাৰে। নালাটোৰ বিশেষ প্ৰয়োজন, নালাটো আমাক লাগে। নালাটো হ'লে ৰাস্তাটো থাকিব আৰু মানে গৰাখহনীয়াটো ৰোধ হ'ব। গতিকে নালাটো নোহোৱালৈকে এই গৰাখহনীয়াটো প্ৰত্যেক বছৰে এনেকৈ ভাঙিয়ে থাকিব। ভূমিকা কিয় ইমান মানে আচলতে ৱাৰ্ডগৰাকীৰ সদস্যগৰাকীৰ যেনে ভূমিকা হ'ব লাগিছিল দেখা পোৱা নাই আচলতে? নাই দেখা পোৱা, জৰাজীৰ্ণ অৱস্থা, বহুত দিনৰ পৰা জৰাজীৰ্ণ অৱস্থা। আৰু কথাটো হৈছে কি, এতিয়া আমি ৱাৰ্ড কমিশ্যনক কথাটো অৱগত কৰিছোঁ। ৱাৰ্ড কমিশ্যনাৰে আমাক কথাটো জনাই আছে যে আমি কথাখিনি মানে আলোচনা কৰি আছোঁ, টেণ্ডাৰ মাৰিব দিছোঁ, টেণ্ডাৰ মৰা মানুহ নাই, কামটো হোৱা নাই, এনেকৈ কৈ আছে। ৰাইজে কৰিলে অসুবিধা নেকি? ৰাইজে কৰিলে অসুবিধা মানে ৰাইজে এতিয়া এনেকৈ এটা ৰাস্তাৰ কাম কেনেকৈ কৰিব? যিহেতুকে এইটো টেণ্ডাৰৰ কথা আহি আছে, ঠিকাদাৰৰ আণ্ডাৰৰ কথা। এই ঠিকাদাৰে কামটো ল'ব লাগে। ঠিকাদাৰ এতিয়া কোনো ঠিকাদাৰে মানে এটা টেণ্ডাৰ নামাৰে। এই মুহূৰ্তত কি কৰিব কওকচোন? আচলতে এনেকুৱা এটা পৰিস্থিতি হৈছে, এতিয়া এই মুহূৰ্তত যদি মানে খুঁটা এটা আপোনাৰ হালি পৰি গৈ, বিদ্যুতৰ খুঁটাটো হালি পৰি আছে, এতিয়া মোটামুটি এইটো চাইডে লাইন নাই। 2 দিন বা আজি মোটামুটি 1 সপ্তাহ আগতে এই বিদ্যুতৰ খুঁটাটো মানে ঠিক কৰি দি গৈছিল। আৰু এইটো যদি লাইনটো নহয়, মানুহখিনি কেনেকৈ, ল'ৰা ছোৱালী পঢ়া শুনা ল'ৰা ছোৱালী আছে, সিহঁতে পঢ়িব কেনেকৈ? মন্ত্ৰী মহোদয় আহি চাই গৈছিল। ৰঞ্জিত দাসে আহি চাই গৈছিল। ৰঞ্জিত দাসে আহি কিনে গোটেইখিনি নিৰীক্ষণ কৰি গৈছিল, কৰি কিনে কৈছিল যে এইটো আমি এটা মথাউৰি মানে ছিষ্টেম কৰিম, কিন্তু আজিলৈকে কোনো মানে গুৰুত্ব দিয়া নাই। আৰু ইঞ্জিনিয়াৰো আহিছিলে ইয়াতে, আহি ইঞ্জিনিয়াৰে মানে ৰঞ্জিত দাসে আহি কিনে আমাৰ বাৰগোপাল মন্দিৰত চাই গৈছিল। ইয়াত কি কয় আপোনালোকে, অকল কাগজে কলমে আছে নেকি আবদ্ধ হয়? এইটো কাগজে কলমে আছে, কোনো মানে হাতে কামে একো হোৱা নাই। এতিয়া মানে ৰাইজৰ ফালৰ পৰা আপোনালোকে কি বিচাৰে? আমি ৰাস্তাটো অতি সোনকালে হোৱাটো বিচাৰোঁ আৰু আমি নালাটোৰ কাৰণে আমি দাবী জনাওঁ। আমাক অতি সোনকালে ৰাস্তাটো লাগে, অতি সোনকালে আমাক ৰাস্তাটোৰ অতি প্ৰয়োজন। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কি কৰিব, আৰু বিশেষকৈ হাজিৰা কৰি খোৱা মানুহখিনিয়ে কি কৰিব? ধৰি লওক ৰিক্সা চলোৱা, অটো এখন চলোৱা মানুহখিনিয়ে পেট প্ৰৱৰ্তন কৰি আছে। আজি সেই মানুহখিনিয়ে কি কৰিব? আজি আমি পেটৰ মুখত মৰিব লাগিব ন। গতিকে আমাৰ ৰাইজ একতা হ'ব লাগে, বা ৰাস্তাটো আমাক অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। আজিৰ এই অৱস্থাটো চাওক, মানুহ মৃত্যুৰ মুখত পৰা বুলি ক'লেও ভুল নহ'ব, কাৰণ এই বস্তু দুদিনে পৰি আছে, সেইটো দেখি আছে মানুহখিনিয়ে, কিন্তু খুব ভাল কৰি একো এটা যত্ন লোৱা নাই। আৰু এই ৰাস্তাটো আজি সাধাৰণ এজাক বৰষুণত যদি এই ৰাস্তাটো এনেকুৱা হৈ গৈছে, তেতিয়া এতিয়া 2 দিন পিছে বৰষুণ আহি থাকিব, বা বানপানীৰ সমস্যাও ইয়াত হয়। বানপানীৰ সমস্যা অহাৰ পিছত কি অৱস্থা হ'ব, এইটোতো ভাবিয়ে ভয় লগা কথা। এই সমস্যাটো মানে অকল মানে এবছৰ 2 বছৰ বহু বছৰ ধৰি আমি দেখি আহিছোঁ। এই গোটেই এই ৰাস্তাটোৱে একচুৱেলি চাব লগা, কাৰণ বহুত বেছি প্ৰব্লেম হৈ আছে এই ৰাস্তাখিনিত। মন্ত্ৰী মহোদয় চাই গৈছে, কি ক'ব? মন্ত্ৰী মহোদয় কি জনাব এতিয়া এই মুহূৰ্তত? মন্ত্ৰী মহোদয়ক আমি এটাই প্ৰাৰ্থনা জনাইছোঁ যে আমাক অতি সোনকালে ৰাস্তাটো অহা যোৱা ব্যৱস্থাটো কৰি দিব লাগে। আৰু তেখেত আহি এবাৰ এই বস্তুটো চাব লাগে আমাৰ ইয়াতে, কাৰণ আমাৰ ইয়াৰে মানুহখিনি কি প্ৰব্লেমত ভুগি আছে আজিলৈকে কোনো মানুহে সুবিধা পোৱা নাই। তো এইখিনি চাব লগা, অতি চাব লগা। বিজেপি চৰকাৰে অকল উন্নয়নৰ কথা কৈছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? বিজেপি চৰকাৰে উন্নয়নৰ কথা কৈ আছে, হয়, এয়াই দেখোন প্ৰমাণ। আমাৰ ৰাস্তাটোৱে হোৱা নাই, মেইন কথা। ৰাস্তাটোৱে যেতিয়া নাই, বাকী মানুহখিনি স্থানীয় ৱাৰ্ডগৰাকীয়ে লগত বৰ্তমান এতিয়ালৈকে একো তেখেতে কোৱা নাই, কিন্তু
ইয়ালৈকে বৰ্তমান অহা নাই স্বামী আহিছে তোৰ তেখেতৰ হাজবেণ্ড আহিছে হয় হাজবেণ্ডৰ দায়িত্ব নেকি চোৱা তেখেতৰ দায়িত্ব নহয় বাৰু তেখেতৰ আহিছে কিন্তু তেখেতে কিবা পাৰ্চনেলি প্ৰব্লেম এটা হৈছে কাৰণে অহা নাই বুলি কৈছে ঠিক আছে সেইটোৱে ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত